ছাগলী পুহিছোঁ, এইটোতো খুব ভাল। চৰকাৰী বীজ বেজী দিছে, ছাগলী পোৱালি হৈছে আৰু সেই হিচাপে কিন্তু উন্নত মানৰ খাদ্য পোৱা নাই। খাদ্যবিলাক দিব লাগে, ঘাঁহৰ বীজ দিব লাগে, তেতিয়াহে আৰু উন্নত হ'ব, ভাল হ'ব, দেখিবলৈ ভাল হ'ব, আমাৰ ভাল লাগিব। আৰু কি ক'ম? 26 তাৰিখ যিহেতু ডিচি মহোদয় আপোনাৰ ছাগলী দেখিছিলে, আপোনাৰ মনত কেনেকুৱা লাগিছে? খুব ফূৰ্তি লাগিছে, ভাল লাগিছে, খুব ভাল লাগিছে। হোজাই জিলাত কিন্তু আপোনালোকে প্ৰথম স্থানত আচ্ছা ছাগলী দেখা পালে, হয়, যিহেতু উন্নত মানৰ ছাগলী। হয়। ডিচি ছাৰে আপোনালোকক কিবা কৈছিলে নেকি? না, আমাকতো একো কোৱা নাই, আমাকতো কৈছে চাৰ্টিফিকেট এখন দিব আৰু সেইটোৱে জানো আমি, আৰু একো বস্তুৰ কথাটো কোৱা নাই। ঘাঁহৰ গুঠিৰ কথাটো আমি আগতেও ডিমাণ্ড দিছোঁ, কিন্তু সেই ডিমাণ্ড অনুযায়ী বস্তু এতিয়ালৈকে পোৱাই নাই। বস্তুবিলাক পাব লাগে, তেতিয়াহে ভাল। মোৰ নাম শ্ৰী উদয় চন্দ্ৰ দাস, অৱসৰপ্ৰাপ্ত শিক্ষক, আৰু গাঁও হ'ল মোৰ এজাৰবাৰী, জিলাটো হোজাই জিলা। এইটো আমি এটা বেজীহে কামত লাগিলে, বাকী 6টা বেজী আমাৰ কোনো কামত নাহিল। কিন্তু উন্নত মানৰ বেজী যদি দিছে, অলপ চাই চিতি দিব লাগে, ভালদৰে চাই চিতি দিলে বেজীবিলাক টিকিলে আমাৰো খৰচ গ'ল আৰু আমাৰ ছাগলী পোৱালিখিনি ভাল হ'লে হয়। উন্নত মানৰ বেজী দিয়া হয়, ভালদৰে ভাল বেজী দিয়া হ'লে। এতিয়া আপোনালোকে এই যে ছাগলী পোৱালে, এইটো কেইমাহৰ হ'ব? এইটো 10-11 মাহ তেনেকুৱা হ'ব। 25 কেজিমান হ'ব। যিহেতু 25 কেজি ছাগলী পোৱালি হ'ল, এনেকুৱা যদি আপোনাক 7টা নে 8টা বেজী দিছিলে, গোটেইকেইটা থাকিলে আপোনাক কেনেকুৱা লাগিল হয়? একেবাৰে নদন বদন হৈ গ'লো হয়।